নমস্কাৰ পুনৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি আমি অনুশীলনী ৰিভিজন 3 কৰিব লৈছো আৰু অনুশীলনী ৰিভিজন 3 গোটেইখিনি কিউব ৰুট ঘনমূল উলিয়াব কৈছে আৰু আমি পোনপ্ৰথমে ঘনমূল কাক বোলে এইটো জনাটো খুব প্ৰয়োজন হয়। ঘনমূল যিহেতু যিকোনো সংখ্যাৰ উৎপাদক যদি ফেক্টৰাইজেশ্যন তিনিটা হয় একে সংখ্যক তিনিবাৰ ওলাই তেনেহলে তাক আমি কিউব ৰুট বা ঘনমূল বুলি কওঁ। তেনেহলে পোনপ্ৰথমে আমি এই ঘনমূল সংখ্যাখিনিৰ লগত পৰিচয় হৈ লওঁ। তেনেহলে বলক আমি একৰ পৰা 10 লৈকে আমি যিবিলাক ঘনমূল আছে এই ঘনমূল সংখ্যা লিখিম। তেনেহলে আমি পোনপ্ৰথমে ঘনমূল সংখ্যাখিনি লিখি লৈছো। ইয়াত একৰ যদি ঘন কৰা হয় একক যদি ঘন কৰা হয় তেনেহলে এক হয়। তাৰপিছত 2 যদি ঘন কৰা হয় 8 হ'ব। 3 যদি ঘন কৰা হয় 27 হ'ব। 4 যদি ঘন কৰা হয় 64 হ'ব। তাৰপিছত 5 যদি ঘন কৰা হয় 125 হ'ব। 6 যদি ঘন কৰা হয় 216 হ'ব। 7 যদি ঘন কৰা হয় 343 হ'ব। 8 যদি ঘন কৰা হয় 512 হ'ব। 9 যদি ঘন কৰা হয় এইটো ঘন দেই কিউব হয় 729 হ'ব। 10 যদি ঘন কৰা হয় 10 যদি স্কয়াৰ কৰা হয় 1000 হ'ব। এইখিনি আছিল একৰ পৰা 10 লৈকে ঘনমূলৰ সংখ্যাবিলাক। এতিয়া আমি এইখিনি এটা ট্ৰিক হিচাপত লিখি লৈছো মই যে যোগ কৰি দিম এই সংখ্যাবিলাকক। একক স্থানত আমি দেখা পালো 9 এইফালে 0 আছে 9 2 3 6 5 4 7 8 1 সেইবিলাক যিবিলাক ইউনিট ডিজিট নাম্বাৰ আছে এই ইউনিট ডিজিট নাম্বাৰ বিলাকক আমি যোগ কৰি লম। এইটো চাওক ইয়াত অনলি 1 আছে একক যদি যোগ কৰা 1 পাম। তাৰপিছত ইয়াত 8 আছে এইটো চাওক 2 আৰু 7 যদি যোগ কৰা হয় 9 পোৱা যাব। যোগ কৰিছো আমি এইটো চাওক 6 আৰু 4 যোগ কৰিলে 10 হয় এইটো 10 10 যদি যোগ কৰা 1 আৰু 0 যোগ কৰিলে আমি 1 পাম। এইটো চাওক এতিয়া 125 1 2 5 যোগ কৰিলো আমি 8 হ'ব দেই 5 2 7 একে 8। ইয়াত চাওক ইয়াত 9 হ'ব 6 একে 7 7 আৰু 2 9 হ'ব। আৰু এইফালে চাওক 3 4 7 আৰু 10 ইয়াত 10 ওলাইছে 10 যদি আমি যোগ কৰিম 1 আৰু 3 1 পাম। ইয়াত চাওক 5 1 2 আছে 5 1 2 যদি যোগ কৰা হয় 8 পাম। আৰু ইয়াত চাওক 2 আৰু 9 হ'ব 11 11 আৰু 7 18 হয় 18 যদি যোগ কৰো তেনেহলে 9 পাম। আৰু ইয়াক একলৈ যদি সংখ্যাখিনি যোগ কৰিম তেনেহলে 1 পাম। এইখিনি মনত থব সংখ্যাবিলাক। এইটো চাওক সংখ্যাবিলাক কি ওলাইছে 1 8 9 1 8 9 দেই। আমি একৰ পৰা 10 ঘনমূল লিখিলো কিউব ৰুট এইখিনি যোগ কৰি পিনে আমি 1 8 9 খিনি পাইছো। মই ইয়াত লিখি লৈছো 1 8 9। এইটো এটা কথা মনত থব এই যেটো 1 8 9 সংখ্যাখিনি আমি যোগ কৰি পাইছো। যেতিয়া আমি ঘনমূল উলিয়াম কিউব ৰুট উলিয়াম তেতিয়া যেটো সংখ্যাৰ পিছফালে বা একক স্থানত যদি 1 8 9 থাকে তেনেহলে এইটো কমপ্লিটলি কিউব ৰুট হৈছে বুলি আমি গম পাব পাৰি। যে সম্পূৰ্ণ ঘনমূল হৈছে বুলি ক'ব পাৰি। তেনেহলে বলক আমি কোৱেশ্চন নাম্বাৰ 1 লৈ চাওঁ। ইয়াত কৈছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় পূৰ্ণ ঘন নহয় বুলি চিনাক্ত কৰিব লাগে। তেনেহলে 1 নম্বৰ 1 টো কৰিম আমি 1 নম্বৰ 1 টো দিছে ইয়াত 3757 3757। ইয়াত চাওক পূৰ্ণ ঘন হবলৈ হলে একক স্থানত এইটো যেটো ইউনিট ডিজিট আছে ইউনিট ডিজিট নাম্বাৰত 1 বা 8 বা 9 হলেহে এইটো পূৰ্ণ ঘন হ'ব। ইয়াত চাওক 7 আছে
আৰু ইয়াত 7 নাই, সেইকাৰণে এই সংখ্যাটো আমি পোনপ্ৰথমে যোগ কৰি ল'ম দেই। 3 7 5 যেহেতু আমি এইফালে যোগ কৰিছিলোঁ, সেইকাৰণে এই সংখ্যাবিলাকক আমি পোনপ্ৰথমে যোগ কৰি ল'ম। এইটো চাওক 3 7 10 হ'ব, 10 আৰু এইফালে 5 7 12, 12 আৰু 10 22 হয়, 22, এইটো 22, 22ক যদি আকৌ যোগ কৰা হয় 2 আৰু 2 4 পাম। যেহেতু এই 4টো ইয়াত নাই, কাৰণ এই যিটো তিনিটা সংখ্যা পালো 1 8 9, এই সংখ্যাখিনি একক স্থানত থাকে, তেনেহ'লে আমি পূৰ্ণঘন হয় বুলি লিখিব পাৰিম। লিখি দিব লাগে এতেকে এই সংখ্যাটো পূৰ্ণঘন নহয় বুলি দেই, পূৰ্ণঘন নহয়, এইবুলি লিখি দিব লাগে। এতিয়া 1 নম্বৰ 2টো কৰিম। 1 নম্বৰ 2টো দিছে 3375, 3375। এইটো চাওক, আমি এইখিনিক প্লাছ কৰি ল'ম। 3 আৰু 3 6 হয়, 6 আৰু 7 13 হয়, 13 আৰু 5 18 হয়, এইটো 18। 1 আৰু 8ক যদি যোগ কৰা হয় তেনেহ'লে আমি পাম 9। ইয়াত চাওক, পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে 1 বা 8 বা 9 হ'ব লাগে, ইয়াত 9 পালো। লিখি দিব লাগে ইয়াতেকে এই সংখ্যাটো পূৰ্ণঘন হয় বুলি, পূৰ্ণঘন হয়। এতিয়া আমি 3টো কৰিম, 1ৰ 3টো। 1ৰ 3টো দিয়া হৈছে 333 আছে, 333 ইয়াক আমি যোগ কৰি ল'ম, এইটো সমান চিন দেই, এইখিনি সমান চিন। এইটো চোৱা 332 আছে, 333 ইয়াক যোগ কৰি ল'ম আমি পোনপ্ৰথমে। 3 3 3, তিনিটা যদি যোগ কৰা হয় 9 হয়, 9 আৰু 2 যদি যোগ কৰা হয় 11 পাম। 11, এইটো 11, 11ক যদি যোগ কৰা হয় 1 যোগ 1, মানে 1 আৰু 1 2 হয়। ইয়াত চাওক, পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ 1 8 9 হ'ব লাগিব, ইয়াত 2 আছে। লিখিব লাগে এতেকে এই সংখ্যাটো পূৰ্ণঘন নহয়, পূৰ্ণঘন নহয়। এতিয়া আমি 1ৰ 4টো কৰিম। 1 নম্বৰ 4টো দিছে ইয়াত 4096, 4096। ইয়াত চাওক, ইয়াত যোগ কৰিম আমি 9 আৰু 6 হ'ব 15 দেই, 9 আৰু 6 যোগ কৰিলে 15, 15 আৰু 4 19 হৈ যাব। 19ক যদি যোগ কৰা হয় তেনেহ'লে 10 পাম। 1 আৰু 9 যদি যোগ কৰা হয় 10 পাম, আৰু 1 আৰু 0ক যদি যোগ কৰা হয় 1 পাম। ইয়াত চাওক 1 আছে, লিখি দিব লাগে এতেকে এই সংখ্যাটো পূৰ্ণঘন হয় দেই, পূৰ্ণঘন হয়। এইটো চা, ইমান ইজি আছে। আৰু যদি আমি এইখিনি উৎপাদক উলিয়াবলৈ যাওঁ তেনেহ'লে আমাৰ বহুত সময় লাগিব। সেইকাৰণে আপোনালোকে এই তিনিটা সংখ্যাখিনি মনত থ'ব, 1 8 9। যিটো একক স্থানত যদি 1 8 9 থাকে তেনেহ'লে সংখ্যাখিনি পূৰ্ণবৰ্গ হয়, আৰু যদি নাথাকে তেনেহ'লে পূৰ্ণবৰ্গ নহয়। ইয়াত চাওক, 2টা পূৰ্ণঘন সংখ্যা পালো আৰু 2টা পূৰ্ণঘন সংখ্যা নহয় বুলি চিনাক্ত কৰিব পাৰিলো। এতিয়া আমি কুৱেশ্যন নম্বৰ 2 লৈ যাওঁ। কুৱেশ্যন নম্বৰ 2ত কৈছে, তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰা। ঘনফল নিৰ্ণয় কৰিব কৈছে, আৰু ইয়াত 2 নম্বৰত 4টা কুৱেশ্যন দিয়া আছে। তেনেহ'লে বলক আমি কুৱেশ্যন নম্বৰ 2টো ঘনমূল নিৰ্ণয় কৰিম। 2 নম্বৰ 1টো 19ক 19 দিছে, এইফালে মই একেবাৰে পাতি দিছোঁ সংখ্যাখিনিক। 21 আৰু এইফালে আছে 23, 3 নম্বৰ আছে 23, আৰু 4 নম্বৰত আছে 27। এইখন 4টা কুৱেশ্যন পালো।
ইয়াত কৈছে ঘনমূল নিৰ্ণয় কৰা। ঘনমূল মানে ইয়াক কিউব কৰিব লাগে দেই। 3টা 19 19 পূৰণ 19 পূৰণ 19 লিখি পিনে ইয়াক পূৰণ কৰিব লাগে। তেনেহ'লে আমি ইয়াক কৰি ল'ম। এইটো চাওক 19 19ক কিউব কৰিব লাগে হ'লে দেই ইয়াক আমি এনেকৈ লিখিব পাৰিম 19 পূৰণ 19 পূৰণ 19। ইয়াক যদি পূৰণ কৰিম তেনেহ'লে আমি পাম 6859 6859 এইখিনি পাম। মই ইয়াত পূৰণ কৰি আগতে কৰিছিলোঁ সেইকাৰণে ফটককৈ লিখিব পাৰিলোঁ 6859। আপোনালোকে এইখিনি ভালকৈ ছাইডত সজাই মিলি পূৰণটো কৰি দেখুৱাব। এইটো নিলিখিলেও হয়, আমি এইটো এনেকৈ লিখি দিলেও হয়, ইমান দীঘল ইমান প্ৰয়োজন হয়। 6859 এইটো লিখিলে এনচাৰটো ওলাই আহিব। এতিয়া আমি এইটো 21ক কিউব কৰিব লাগে। 21ক কিউব কৰি 21ক যদি কিউব কৰি 21 তিনিবাৰ লিখোঁ তেনেহ'লে আমি পাওঁ 9261 9261 9261 পাম। আৰু যদি 23ক কিউব কৰিম 23 কিউব দেই 23ক যদি কিউব কৰিম 1212167 এইখিনি পালোঁ 12167 পাম। আৰু 27ক যদি কিউব কৰিম 27ক যদি কিউব কৰিম তেনেহ'লে 19683 পাম 19683 সেইবিলাক আমি পালোঁ। এতিয়া আমি কুৱেশ্যন নম্বৰ 3 লৈ যাওঁ। কৈছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থান অংক কি হ'ব দেই। ইয়াত কোৱা হৈছে পোনপ্ৰথমে ঘন কৰি ল'ব লাগে আৰু যিটো ঘনফল ওলাব এই ঘনফলৰ একক স্থানটো নিৰ্ণয় কৰিব লাগে। তেনেহ'লে আমি কুৱেশ্যন নম্বৰ 3 কৰিম। এইখিনি মোহাৰি ল'ম। কুৱেশ্যন নম্বৰ 3 কৰিম আমি। কুৱেশ্যন নম্বৰ 3 নম্বৰ 1টো ইয়াৰ একক স্থানৰ অংকটো উলিয়াব কৈছে। 1 14 আছে 2 নম্বৰত দিছে 18 13 আৰু এইফালে 13 আৰু এইফালে 4টো দিছে 4 নম্বৰ 27। এইটো চাওক একক স্থানতহে নিৰ্ণয় কৰিব কৈছে। আমি এইটো যিটো একক স্থান আছে 4 দেই 14 একক স্থানত 4 18 একক স্থানত 8 13 একক স্থানত 3 আৰু 27 একক স্থানত 7 আছে। তেনেহ'লে আমি ইয়াক যদি অকল এটা এই যিটো ইউনিট ডিজিট আছে প্ৰথম সংখ্যাটো আছে এই প্ৰথম সংখ্যাটোকে অকল কিউব কৰিম এনচাৰ ওলাই আহিব দেই। যেনেকা 4ক যদি কিউব কৰিম 16 হ'ব আৰু 16ৰ একক স্থান কি আছে 6 আছে। সৰি এইটো 16 হয় 64 হ'ব। এইটো স্কুৱেৰ কৰিব নালাগে কিউব কৰিব লাগে। 4ক যদি কিউব কৰা হয় 64 এইটো একক স্থানত কি আছে 4 দেই লিখি দিব লাগে এতেকে একক স্থানত এতেকে একক স্থানত কি থাকিব এইটো 4 থাকিব 4 হ'ব এইটো লিখি দিব লাগে। এতিয়া আমি এইটো 18ৰ যদি একক স্থান চাওঁ 8টো আমি কিউব কৰিম 8টোক যদি কিউব কৰিম তেনেহ'লে 8ৰ এইটো চাওক 8ক যদি কিউব কৰা হয় 512 হয় দেই 512 হয় আৰু একক স্থান কি আছে 2 আছে লিখি দিব লাগে। এতেকে একক স্থানত 2 হ'ব। এইটো চাওক 13 3ৰ এইটো একক স্থান আমি কিউব কৰিম 3ৰ কিউব কৰিলে 27 হ'ব লিখি দিব লাগে এতেকে একক স্থানত 7 হ'ব। এইটো চাওক 7ক যদি কিউব কৰা হয় 7ক যদি কিউব কৰিলে কিমান হয় 343 একক স্থানত কি আছে 3 এতেকে একক স্থানত 3 হ'ব। আপোনালোকে এইটো মাইণ্ডতে কৰিব পাৰিব যে 7ৰ কিউব 343 একক স্থানত 3 বহিব। সেইকাৰণে আপোনালোকে 1ৰ পৰা 10লৈকে এই কিউবৰ যিটো
সংখ্যাবিলাক আছে এই সংখ্যাবিলাকক মুখস্থ কৰি থব যাতে আপোনালোকৰ এই যেটো অনুশীলনী এইটো অনুশীলনী 3 হ'ব দেই 2 নহয় অনুশীলনী ৰিভিজন 3 হ'ব অনুশীলনী ৰিভিজন 3 টো গোটেইখিনি ঘনমূল উলিয়াব কৈছে এই কাৰণে আপোনালোকে যদি এইখিনি মুখস্থ নাথাকে তেনেহলে অলপ অসুবিধা পাব এই কাৰণে মুখস্থ কৰি থোৱাটো খুব প্ৰয়োজন হয় কোৱেশ্চন নম্বৰ 3 টো কমপ্লিট কৰিলো এতিয়া কোৱেশ্চন নম্বৰ 4 টো লৈ যাও আৰু 4 কোৱেশ্চন কৈছে তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব তেনেহলে আমি এই যিবিলাক সংখ্যা দি আছে এই সংখ্যাখিনি প্ৰথমে প্ৰাইম ফেক্টৰছ উলিয়াই লম তাৰ পিছত যদি আমি তিনিটা সংখ্যা পাম তেনেহলে পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু যদি নাপাও তেনেহলে আমি লিখি দিব লাগে যে এই সংখ্যাবিলাক পূৰণ কৰিলে আমি পূৰ্ণঘন সংখ্যা পাম বুলি দে তেনেহলে বলক আমি কোৱেশ্চন নম্বৰ 4 1 টো কৰিম এইখিনি মুছি ল'ব লাগিব Question number 4 1 টো কৰিম 4 নম্বৰ 1 5324 আছে 5324 ইয়াক আমি মৌলিক উৎপাদক উলিয়াই ল'ব লাগিব মই এফালে পাতি দিছো 5324 আৰু একক স্থানত 4 আছে যুগ্ম সংখ্যা তেনেহলে আমি প্ৰথমে 2 ৰে ইয়াক হৰণ কৰিম 2 ৰে হৰণ কৰিলে ইয়াক 2 2 গুণ 4 1 ইয়াত আহি গল 13 হৈ গল 2 4 গুণ 12 ইয়াত 1 আহি গল 12 2 4 গুণ 12 এইফালে 4 আছে 2 2 গুণ 4 এতিয়া আমি এইটো একক স্থানত 2 দেখা পাইছো এই কাৰণে 2 ৰে হৰণ কৰিম 2 গুণ 2 2 3 গুণ 6 2 3 গুণ 6 2 গুণ 2 এটো সক 1 3 3 1 আছে আমি যদি এটো 11 দে 11 এটো কিউব হয় 11 যদি কিউব কৰিম তেনেহলে 1 3 3 1 পাম তেনেহলে আমি এটো 11 ৰে হৰণ কৰি দিব লাগে আৰু সক 11 1 গুণ 11 ইয়াত এইফালে 11 1 গুণ 11 এইফালে 2 আহি যাব দে এইফালে 2 আহিলে কি হ'ব 23 হৈ যাব 11 2 গুণ 22 হ'ব তাৰ পিছত এইফালে আকৌ 1 আহি যাব 11 গুণ 11 11 11 গুণ কিমান হ'ব 121 হ'ব এইখিনি আমি পালো এতিয়া ইয়াত লিখি দিব লাগে এটো চাও কোন প্ৰথমে আমি যেটো কিউব হৈ আছে যেহেতু আমাক এই যেটো চ্যাপ্টাৰ দিছে ৰিভিজন 3 কোন প্ৰথম আমি যেটো কিউব হৈ থাকে এই কিউবখিনি আমি কোন প্ৰথমে লিখি লম 11 এটো ডাইৰেক্ট লিখি দিছো দে কিউব ডাইৰেক্ট লিখিব নালাগে কাৰণ এইটো চিনাক্ত কৰিব লাগিব 11 তিনিটা আৰু এইফালে 2 দুইটা পালো 2 দুইটা ইয়াক আমি এনেকাও লিখিব পাৰি 11 কিউব ইনটু 2 স্কয়াৰ মানে 11 তিনিটা পালো আৰু 2 দুইটা পাইছো এতিয়া সক এই যেটো 2 দুইটা পাইছো যদি আৰু এটা পালো হেতেন তেনেহলে এই 5324 সংখ্যাটো পূৰ্ণঘন সংখ্যা হয় বুলি কব পাৰিলো হলে কিন্তু ইয়াত স্কয়াৰ ৰুট এটা ওলাইছে তাৰ পিছত এটো ৰুট ওলাইছে হয় নহয় তেনেহলে আমি এই আৰু এটা যদি 2 যোগ কৰিম তেনেহলে আমি এটো কমপ্লিটলি স্কয়াৰ অর কিউব ৰুট টো পালো হেতেন তেনেহলে এটো লিখি দিব লাগে এতেকে 5324 হৰক 2 ৰে পূৰণ কৰিলে দে পূৰণ আৰু এটা যদি 2 পূৰণ কৰিম তেনেহলে 5324 সংখ্যাটো পূৰ্ণঘন সংখ্যা কব পাৰি পূৰণ কৰিলে পূৰ্ণঘন হ'ব পূৰ্ণঘন হ'ব এতিয়া আমি এইখিনি মহাৰি লম 2 টো কৰিম 4 নম্বৰ 2 টো 4 নম্বৰ 2 টো দিয়া হৈছে 3087 ইয়াক আমি এতিয়া এইটো হৰণ কৰি লম 3087 এতিয়া স্যার একক স্থানত 7 আছে আমি কোন প্ৰথমে এইখিনি সংখ্যাখিনি যোগ কৰি লম যদি 3 ৰে 2 ৰে তো বিভাজ্য নহয় এটা একক স্থানত 7 আছে অযুগ্ম সংখ্যা এনেহলে যোগ কৰিম এইটো 8 আৰু 7 যদি যোগ কৰা হয় 15 15 আৰু 3 18 হয় 18 আমি গম পাওঁ যে 3 ৰ ঘৰৰ নেউতাত 3 6 গুণ 18 পাওঁ তেনেহলে কোন প্ৰথমে আমি 3 ৰে
ইয়াক হৰণ কৰি চাই ল'ম 3 × 3 এইটো 0 আছে 3 × 2 = 6 এইফালে 2 আহি গ'ল 7 3 × 2 = 27 এইফালে 9 আছে 3 ৰে হৰণ যাব 3 × 3 = 9 এইফালে 1 আহিব 12 3 × 4 = 12 3 × 3 = 9 আকৌ 3 4 3 ইয়াত চাওক 3 4 3 এইটো 7 ৰ যাব 7 দেই আমি 7 টো কৰি চাওঁ আৰু এইটো 7 3 ৰে আৰু তো নাযায় ইয়াত কাৰণ 13 হৈ যাব 7 ৰে কৰি চাওঁ আমি 7 5 × 35 বেছি হৈ যাব 7 4 × 28 7 4 × 28 28 হৈ গ'ল দেই তাৰপিছত এইফালে 7 5 × 20 হৈ যাব 7 4 × 28 এইফালে 6 আহি গ'ল 63 7 9 × 63 এইফালে 7 7 × 49 এইখিনি হৰণ কৰি আমি 7 এইটো কিউব পালো 7 তিনিটা আৰু 3 দুইটা পাইছো লিখি দিব লাগে 7 × 7 × 7 এইফালে 3 × 3 ইয়াত পালো 7 কিউব × 3 স্কুৱেৰ এইটো চাওক 3 দুটা পালো আৰু 7 তিনিটা লিখি দিব লাগে ইয়াতে 3087 নক আৰু এটা 3 ৰে দেই 3 ৰে পূৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা হ'ব বুলি লিখি দিব লাগে মই এইখিনি মোহাৰি লৈছো জাগা ইয়াত ঠেক হৈ যাব পূৰ্ণ ঘন সংখ্যা হ'ব বুলি লিখি দিব লাগে কৰিলে পূৰ্ণ ঘন হ'ব এতিয়া আমি 4 3টো কৰিম 4 নম্বৰ 3টো দিছে 3125 ইয়াৰ উৎপাদক উলিয়াব লাগে প্ৰাইম ফেক্টৰছ 3125 এইটো একক স্থানত 5 আছে দেই 5 থাকিলে আমি ইমান টেনচন ল'ব নালাগে পোনপ্ৰথমে আমি 5 ৰে ইয়াক হৰণ কৰি চাম ডিভিজিবল হ'ব এইটো 5 5 6 × 30 এইফালে আহি গ'ল 12 হৈ গ'ল 5 2 × 10 তাৰপিছত এইফালে 2 আহি গ'ল 5 5 × 25 আকৌ 5 ৰে হৰণ যাব যেহেতু একক স্থানত 5 আছে 5 1 × 5 এইফালে 1 আহি গ'ল 12 5 2 × 10 এইফালে 2 5 5 × 25 আকৌ 5 ৰে যাব 5 2 × 10 5 × 25 আকৌ 5 ৰে যাব এইটো চাওক 5 কেইটা পালো 5টা পালো দেই আমাক কিউবহে লাগে হয় নহয় এইটো তিনিটা যদি 5 চাওঁ তেনেহ'লে কিউব হৈ যাব এইটো স্কুৱেৰ হৈ যাব দুটা 5 আমি তিনিটা পালো 5 7টা পাইছো তিনিটা নহয় 5টা পাইছো কিন্তু আমাক কিউবহে লাগে এইটো 5 কিউব × 5 আৰু এটা 5 যদি পূৰণ কৰিম তেনেহ'লে এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'লহেঁতেন দেই 3125 ক 5 ৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব বুলি লিখি দিব লাগে এইখিনি মোহাৰি ল'ব লাগিব পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব এতিয়া আমি কুৱেশ্যন নম্বৰ 4 4টো কৰিম এইখিনি মোহাৰি ল'ম মই কুৱেশ্যন নম্বৰ 4 4টো কৰিব লাগিব 4 নম্বৰ 4টো 4 নম্বৰ 4টো দিছে 648 ইয়াক প্ৰাইম ফেক্টৰছ উলিয়াই ল'ব লাগিব 648 এইটো যুগ্ম সংখ্যা 2 ৰে হৰণ যাব 2 3 × 6 2 2 × 4 2 4 × 8 আকৌ 2 ৰে যাব 2 1 × 2 2 4 × 12 2 2 × 4 আকৌ 2 ৰে যাব 2 8 × 16 2 1 × 2 আকৌ এটা 3 ৰে যাব 8 আৰু 1 যোগ কৰিলে 9 পাম সেইকাৰণে 3 ৰে যাই 3 2 × 6 3 7 × 21 আকৌ 3 ৰে যাব 3 9 × 27 3 3 × 9 এইখিনি পালো 3 কেইটা পালো 1 2 3 4টা 2 2 3টা প্ৰথম আমি 2টো লিখি ল'ম 1 2 3 আৰু 3 4টা 3 4টা পালো ইয়াক যদি আমি কিউবত প্ৰকাশ কৰো কিউব এফালে 3 এটা পাইছো লিখি দিব লাগে এটাকে 648ক
দেই 6 for 8 যদি 3 রে পূরণ করিলে পূর্ণ ঘন পাম দেই পূর্ণ ঘন হব এইখিনি আসলে কোয়েশ্চন নাম্বার 4 এর উত্তর এটা আমি কোয়েশ্চন নাম্বার 5 তো চাও এটা পূর্ণ ঘন হবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটা হৰণ কৰিব লাগিব একে প্ৰাইম ফেক্টৰ চলিয়াই পিনে ইয়াত যেটো সংখ্যা দুইটা পাইছো এই সংখ্যাখিনিক আমি বা এটা পাইছো এই সংখ্যাখিনিৰে যদি পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব বুলি লিখি দিছিলো দেই তেনেহলে এতিয়া আমি কোয়েশ্চন নাম্বার 5 টোত লিখি দিব লাগে যে ইয়াত চাওক ইয়াত 3 কেইটা পাইছো পূৰ্ণ ঘন হ'বলৈ হলে 3 3 3 এইফালে আৰু এটা 3 হ'ব লাগে দেই কাৰণ এইটো 9 হ'ব 3 3 গুণ 9 হ'ব এইটো 9 হ'ব 3 নহব 9 হ'ব কাৰণ আৰু এটা যদি 3 দেই এই 3 টো এটা আছে অলৰেডি আৰু যদি আৰু এটা 3 পূৰণ কৰি 9 হ'ব 6 পৰা 8 ক 9 ৰে পূৰণ কৰিলে পূৰ্ণ ঘন হ'ব এইটো 9 হ'ব 3 নহয় এতিয়া আমি কোয়েশ্চন নাম্বার 5 টো চাও এইখিনি মুহাৰি ল'ব লাগিব পাঁচটা চাব লাগিব 5 ৰ 1 5 ৰ 1 টো দিছে 10,368 ইয়াক আমি প্ৰাইম ফেক্টৰ চলিয়ালাম প্ৰাইম ফেক্টৰছ 10,368 এটা এই অৱস্থানত 8 আছে 2 ৰে হৰণ কৰিব পাৰি 2 5 গুণ 10 ইয়াত 3 আছে 2 গুণ 2 ইয়াত 16 হৈ গ'ল 2 গুণ 16 2 গুণ 8 আকৌ 2 ৰে হৰণ যাব 2 2 গুণ 4 ইয়াত 1 আহি গ'ল 11 2 5 গুণ 2 8 আহি গ'ল 2 গুণ 18 2 গুণ 4 আকৌ 2 ৰে যাব 2 গুণ 2 2 গুণ 4 2 গুণ 18 2 গুণ 12 আকৌ 2 ৰে যাব 2 গুণ 12 2 4 গুণ 8 2 গুণ 16 আকৌ 2 ৰে যাব এইটো 2 3 গুণ 6 2 গুণ 4 2 গুণ 8 আকৌ 2 ৰে যাব 2 গুণ 2 2 গুণ 12 2 গুণ 4 আকৌ 2 ৰে যাব 2 8 গুণ 16 2 গুণ 2 এটা 3 রে যাব যেহেতু 8 আর 1 9 হয় 3 রে যাব এইটো 3 2 গুণ 6 3 7 গুণ 21 আকৌ 3 রে যাব 3 গুণ 27 3 3 গুণ 9 এইখিনি পালো এটা 2 কেইটা পাইছে এটা হিসাব কৰি ওলাই 1 2 3 4 5 6 7টা 7টা 2 পালো দেই 1 2 3 4 5 6 7 2 3 4 5 6 7 3 কেইটা পালো 4টা 3 4টা পাইছো 1 2 3 4 7টা 2 থাকিলে কেনেকৈ লিখিব পাৰি কিউবত প্ৰয়োগ কৰিলে ইয়াত কিউব ইয়াত এনে প্ৰয়োগ কৰিব পাৰি আৰু এটা 2 আৰু 3 যদি প্ৰয়োগ কৰিব লাগে তেনেহলে কিউব 3 এইটো চাওক এই 2 আৰু 3 এইফালে আছে এতিয়া যদি আমি চাও 2 এটা আছে 3 এটা আছে আৰু এইটো ইয়াত কোৱেশ্চন সুধিছে এই সংখ্যাৰে হৰণ কৰিলে হৰণ কৰিলে সংখ্যাটো পূৰ্ণ ঘন হ'ব বুলি কৈছে তেনেহলে আমি যদি এইটো চোৱা হৰণ কৰিব লাগে বুলি কৈছে ইয়াক যদি হৰণ কৰি দিম ইয়াক যদি হৰণ কৰি 2 3 তেনেহলে এইখিনি কাটি যাব হয় নহয় সেই কাৰণে আমি ইয়াত লিখি দিব লাগিব যে এই সংখ্যাটো 2 আৰু 3 সংখ্যাটো কিমান হ'ব 2 আৰু 3 6 হ'ব আমি যেতিয়া পূৰণ কৰিছিলো তেনেহলে আৰু এইফালে যদি পূৰণ কৰাৰ সময়ত যদি লিখিলে তেনেহলে 4 এইফালে আৰু এটা এইটো ঘন হ'বলৈ হলে 2টা 2 প্ৰয়োজন হৈছিল ইয়াত আৰু 2টা 3 এইফালে 4 আৰু এইফালে 9 4 9 36 লিখিলেহেঁতেন দেই কিন্তু এইটো যেটো হৰণ কৰিব লাগে বুলি কৈছে তেনেহলে এইটো হৰণ কৰিলে কি হৈ যাব খাই যাব সেইকাৰণে 6 ৰে যদি আমি ইয়াক হৰণ কৰিম তেনেহলে পূৰ্ণবৰ্গ পূৰ্ণ ঘন সংখ্যা পাম বুলি লিখিব লাগে লিখি দিব লাগে এতেকে এইটো 10,368
6 দে 6 হৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা হ'ব পূৰ্ণ ঘন হ'ব এইখিনি লিখি দিব লাগে এতিয়া আমি 5 2টো কৰিম 5 নম্বৰ 2টো এটা মুছি ল'ব লাগিব 5 নম্বৰ 2টো দিছে 2187 5 নম্বৰ 2 2187 এইখিনি দিছে আমি ইয়াত প্ৰথমে প্ৰাইম ফেক্টৰছ উলিয়াই ল'ম 2187 এইটো চাওক 2187 যোগ কৰি ল'ম ইয়াত 7 8 15 হ'ব 15 1 16 হ'ব হয় নহয় তাৰপিছত 16 আৰু 2 18 হ'ব তেনেহ'লে এই সংখ্যাটো 3 ৰে বিভাজ্য হ'ব 3 চাওঁ হৈছে হৰণ কৰাত এইটো 3 7 21 3 2 6 3 27 আকৌ 3 ৰে কৈছাম ইয়াত 3 2 6 3 4 12 হ'ব 6 নহয় 3 4 12 ইয়াত 9 আছে 3 3 9 আর 3 8 24 3 3 3 27 81 হয় 3 9 27 3 3 9 এইখিনি পালো এতিয়া লিখিব লাগে 3 কেইটা পালো 1 2 3 4 5 6 7টা মই একেবাৰে লিখি দিছো দেই 3 7টা পালে আমি 3টা ইয়াত হৈ গ'ল 3 6টা হৈ গ'ল এইফালে আৰু এটা 3 এইটো এটা আকৌ সিঙ্গল 3 ওলাইছে তেনেহ'লে ইয়াক যদি হৰণ কৰিম 3 ৰে তেনেহ'লে আমি এই 3 নাইকিয়া কৰিব পাৰি লিখি দিব লাগে এতেকে 2187 নক 3 ৰে হৰণ কৰিলে এইটো হৰণ লিখিছো দেই হৰণ কৰিলে পূৰ্ণ ঘন সংখ্যা হ'ব পূৰ্ণ ঘন হ'ব এইটো মোহাৰি দিম মই পূৰ্ণ ঘন হ'ব এইখিনি আছিলে 5 2টো এটা 3 নম্বৰ 5 3টো কৰিম 5 3টো দিছে 5 3টো 5000 আছে 5000 মানে 5000 ইয়াক আমি ফেক্টৰাইজ কৰিব লাগে প্ৰাইম ফেক্টৰছ 5000 যেহেতু ইয়াত 2 ৰে হৰণ কৰিব পাৰি 2 2 4 ইয়াত 1 গ'ল 10 হৈ গ'ল 2 5 গুণ 10 এইফালে দিম ন আকৌ 2 ৰে যাব 2 গুণ 2 2 2 4 2 5 গুণ 10 2 রে যাব 2 6 গুণ 12 2 2 গুণ 4 2 5 গুণ 10 এতিয়া 5 ৰে কৰি দিম যেহেতু 5 এক স্থান আছে 5 1 গুণ 5 এইফালে 1 গ'ল 12 হৈ গ'ল 2 5 2 গুণ 10 ইয়াত 2 5 গুণ 25 আকৌ 5 ৰে যাব 5 2 গুণ 10 ইয়াত 2 আহি গ'ল 5 5 গুণ 25 আকৌ 5 রে যাব 5 5 গুণ 25 5 কেটে বলে 1 2 3 4 5 4টা 5 আৰু 2টা 3 5 4টা এই 5 যদি 5 ৰে হৰণ কৰিলে এইখিনি কিউব হৈ যাব না লিখি দিব লাগে ইয়াতে 5000 নক 5000 নক 5 ৰে হৰণ কৰিলে পূৰ্ণ বৰ্গ সংখ্যা হ'ব পূৰ্ণ বৰ্গ হ'ব এইখিনি লিখি দিব লাগে এতিয়া 5ৰ 4টো কৰিম 5 নম্বৰ 4টো এইখিনি মুছি ল'ম 5 নম্বৰ 4টো 5 নম্বৰ 4টো দিছে 5 নম্বৰ 4 8192 ইয়াত আমি প্ৰাইম ফেক্টৰছ উলিয়াই ল'ম প্ৰাইম ফেক্টৰছ 8192 যেহেতু একক স্থানত 2 আছে 2 ৰে হৰণ কৰি পাৰি 2 4 গুণ 8
দেই ইয়াত 1 আছে হৰণ নাযায় 0 বহাই দিব লাগে 19 আছে 2 9 গুণ 18 ইয়াত 1 আহিব 12 2 4 গুণ 12 2 ৰে যাব 2 2 4 0 2 4 গুণ 8 2 গুণ 16 আকৌ 2 ৰে যাব 2 গুণ 2 2 9 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 ৰে যাব 2 5 গুণ 2 2 গুণ 2 2 গুণ 4 আকৌ 2 ৰে যাব 2 2 গুণ 4 ইয়াত 1 আহি গ'ল 11 2 5 গুণ 10 2 6 গুণ 12 তাৰপিছত 2 ৰে যাব 2 গুণ 2 2 গুণ 4 2 গুণ 16 2 6 গুণ 12 2 4 গুণ 8 2 3 গুণ 6 2 গুণ 4 আকৌ 2 ৰে যাব 2 1 গুণ 2 2 হলো 32 2 8 গুণ 16 2 4 গুণ 8 2 গুণ 4 বাবা 1 2 3 4 5 6 7 8 9 10 11 12 13টা পালো 2 লিখি দিব লাগে 13টা ইয়াত 3টা সোমাই গ'ল ইয়াত 3টা ইয়াত 3টা 9টা হৈ গ'ল 12টা আৰু এটা 13টা এই দুইটো যদি হৰণ কৰি দিম তেনেহলে এই সংখ্যাৰ পূৰ্ণবৰ্গ সংখ্যা হ'ব 8192 দেই 2 ৰে হৰণ কৰিলে পূৰ্ণ বৰ্গ হ'ব বুলি লিখি দিব লাগে হ'ব এইখিনি আছিলে কোৱেশ্চন নম্বৰ 5 অন্তিম কোৱেশ্চন এতিয়া আমি কোৱেশ্চন নম্বৰ 6 কৰিম কোৱেশ্চন নম্বৰ 6 কৰিম আৰু কোৱেশ্চন নম্বৰ 6 কৈছে নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলিওৱা দেই ঘনমূল উলিয়াব লাগে তেনেহলে পোনপ্ৰথমে আমি 6 নম্বৰ এইটো কৰিম 6 নম্বৰ ঘনমূল উলিয়াব কৈছে ঠিক এতিয়া হৈছে ইয়াত 1331 2 নম্বৰত দিছে 1728 3 নম্বৰত দিছে 3 নম্বৰত 2197 আৰু 4 নম্বৰত দিছে 2744 এইখিনি পালো এইটো ঘনমূল উলিয়াবলৈ হলে এটা ট্ৰিক আছে যেহেতু এইটো কোৱা নাই ইয়াত উৎপাদক বিশ্লেষণ পদ্ধতিৰ দ্বাৰা ঘনমূল উলিয়াবলৈ এইটো ডাইৰেক্ট আমি ঘনমূল উলিয়াব পাৰি ট্ৰিকটো কেনেকা আছে আপোনালোকে চাব এই যেটো নেকি আমি যদি ইয়াত এইটো হৰণ প্ৰক্ৰিয়াৰে চাওঁ 1331 দেই আৰু ঘনমূল হবলৈ হলে আমি এই তিনিটা সংখ্যাখিনি চাব লাগিব যেটো ঘন মানে 3 দেই তিনিটা সংখ্যা চাম যেহেতু একক স্থানত কি সংখ্যা আছে এইটো চাব লাগে একক স্থানত 1 আছে একক স্থানত 1 থাকিলে আমি এইটো চাব লাগিব 1ৰ বৰ্গমূল 1 হয় 2 বৰ্গমূল 8 হয় দেই এইটো 1 থাকিলে আমি এইফালে 1 বহাই দিম তাৰপিছত এইটো যেটো 1 আছে নিয়তৰ কামটো শেষ বুলি ভাবি লওঁ আমি এতিয়া এই 1টো আছে এই 1টো একক স্থানত কোনটো সংখ্যাৰ ঘনমূল 1 হয় 1ৰ হয় নাই 1ৰ তেনেহলে 1 মানে এই গম পালো যে এইটো 1331 সংখ্যাটো 11ৰ কি হয় ঘনমূল হয় বা ঘন হয় দেই লিখি দিব লাগে এতিয়া এতেকে √3 কি হ'ব এইটো 11 এইটো ঘনমূল চিন দেই ঘনমূল চিন আমি যদি ইয়াত লিখি 11ৰ এইটো ঘন হয় এতিয়া আমি 1728ক চাওঁ 1728 এইটো 1728ক যদি আমি চাওঁ 1728 এইটো চাওক এতিয়া আমি ঘনমূল উলিয়াব যেহেতু লৈছো এই তিনিটা সংখ্যা চাব লাগিব এইটো 8 এইটো চাওক একক স্থানত দেই এইটো চাব নালাগে এইটো চাওক এইটো এতিয়া মোহাৰি দিম মই এইখিনি এতিয়া ইমান প্ৰয়োজন নহয় আপোনালোকে এইখিনি বুজি পালে চাগে এতিয়া মই এইখিনি মোহাৰি দিছো এইটো ডাবল ন এইটো 3 হয় এইটো 3 এইটো 6 এইটো 5 এইটো 4 এইটো চাওক এইটো 8 এইটো চাওক
কোনটো সংখ্যা বৰ্গমূলৰ একক স্থানত 8 আছে 8 এইটো 2 হয় নহয় 2 বৰ্গমূল বা বৰ্গ 8 হয় এইকাৰণে 8টো আমি ইয়াত লিখি দিম দেই তাৰপিছত এইটো 1 হয় এইটো 8 নহয় 2 হ'ব কাৰণ 2 ৰ ঘন হয় 2 ৰ ঘন 8 পালো 2 তাৰপিছত একৰ ঘন এই ঘনমূল হ'ব 1 হ'ব এইটো চাওক ঘনৰ একক ঘনমূল 1 হ'ব এইটো 1 মানে আমি গম পালো যে 12 যদি 3টা পূৰণ কৰা হয় তেনেহলে 1728 পোৱা যাব লিখিব লাগে এতিকে ৰুট 12 এনসার 12 হ'ব মানে এইটো চাওক 12 যদি 3 বাৰ পূৰণ কৰিলে আমি এইখিনি পাম এতিয়া এইটো 2197 চাওঁ 2197 2197 এই চাওক একক স্থানত 7 আছে এইফালে চাব লাগিব এইটো ঘনমূল কাৰ ঘনমূল হয় বা কাৰ ঘন হয় এইটো 7 এইটো চাওক 3 3টো চালো 3 হয় নহয় 3ৰ ঘনমূল চাবলৈ গ'লে 7 ঘন হয় 3 এতিয়া এই দুইটো চাব লাগিব এই দুইটো চাওক 2 ইয়াত আছে জানো এইটো চাওক এইফালে চাব লাগিব দেই এতিয়া এইটো ঘনমূলটো চাব লাগিব 2 এই দুইটো চাওক 1 আৰু 8ৰ মাজত আছে যেহেতু 1 আৰু 8 1টো যেহেতু 8তকৈ সৰু আছে তেনেহ'লে 1টো ল'ম এইটো 1 যদি গম পালো যে 13ক যদি 3 বাৰ পূৰণ কৰা হয় তেনেহলে 2197 পাম লিখিব লাগে এতিকে এইখিনি চেক হৈ গৈছে দেখা আমি অলপ দূৰত লিখিব লাগিব 3 নম্বৰ 3 নম্বৰ 3 নম্বৰটো আছে 2197 ইয়াক যদি আমি চাওঁ তেনেহলে কিউব তাৰপিছত এইফালে হ'ব এই সংখ্যাটো ভাঙিলে 13 লাগিব এতিয়া 4 নম্বৰটো চাব লাগিব 4 নম্বৰ 4টো দিছে 2744 2744 2744 equal to একে 3 এটা চাওক 2744 টো চাওঁ আমি 2744 এই তিনিটা লৈছো সংখ্যা এইটো একক স্থানত 4 আছে 4 আছে ইয়াত এইটো চাওক 4 এইটো 4ৰ যদি ঘন চাওঁ 64 হয় 4 পালো এই 4 লিখি দিছো এতিয়া 2টো এইটোৱে হ'ব নাই 1 14ক যদি 3 বাৰ আমি পূৰণ কৰি দিম তেনেহলে এইটো 2744 পাম 14 এনসার 14 এইখিনি আছিলে কোয়েশ্চন নাম্বার 6 উত্তৰ এটা কোয়েশ্চন নাম্বার আমি 7টো চাম 7 নম্বৰ কোয়েশ্চনত ইয়াত উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা বুলি কৈছে ইয়াত আমি এনেকা ট্ৰিক ব্যৱহাৰ কৰিব পাৰি কিন্তু উৎপাদক বিশ্লেষণ পদ্ধতি বুলি কৈছে আমি হৰণটো দেখুৱাব লাগে তেনেহলে ব্লক আমি কোয়েশ্চন নাম্বার 7ৰ একটো কৰিম কোয়েশ্চন নাম্বার 7ৰ একটো কৰিম কোয়েশ্চন নাম্বার 7 7ৰ একটো কৰিম 7 নম্বৰ একটো দিছে 3375 3375 ইয়াৰ যদি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি ঘনমূল উলিয়াও তেনেহলে পোনপ্ৰথমে আমি ইয়াক 6 নিয়ম পদ্ধতিৰে হৰণ কৰিব লাগিব 3375 3375 ইয়াত চাব লাগিব 3 3 6 6 হাতে 6 আৰু 7 13 হ'ব 13 5 18 3ৰে চাব লাগিব পোনপ্ৰথমে 3 গুণ 3 3 গুণ 3 তাৰপিছত 3 2 গুণ 6 3 5 গুণ 15 এতিয়া চাব লাগিব আকৌ যোগ কৰি 1 আৰু 1 2 2 2 2 আৰু 2 4 4 আৰু 5 9 হয় আকৌ যাব 3ৰে চাব লাগিব 3 3 গুণ 9 এইফালে 2 আহি গ'ল 22 3 7 গুণ 21 3 5 গুণ 15 এতিয়া আকৌ 3ৰে যাব 3 গুণ 3 3 2 গুণ 6 3 5 গুণ 15 এতিয়া 3ৰে নাযায় 5ৰে ইয়াত ডাইৰেক্ট কৰি দিব লাগিব এইটো 25 বাৰ যাব 5 25 গুণ 125 হ'ব 5 5 গুণ 25 এইখিনি পালো এতিয়া লিখিব লাগে উৎপাদক বিশ্লেষণ পদ্ধতিৰে লিখিব কৈছে
তেনেহ'লে আমি এইখিনি লিখিব লাগিব 3টা আৰু 5 3টা ঘনমূল উলিওৱা বুলি কৈছে নাই এতেকে লিখি দিব লাগিব আৰু 33754 কি হ'ব এফালে এইটো ৰুট 3 বহাব লাগিব দেই এইটো নবহালে ভুল হৈ যাব কিন্তু উত্তৰ এতিয়া এই যেটো এই ৰুট 3 ৰুট 3 কেনসেল হৈ যাব সেইকাৰণে আমি এই যেটো সংখ্যা বাহিৰটো কৰি দিম 3 আৰু 5 ইয়াক যদি আমি পূৰণ কৰিম তেনেহলে এনসার ওলাব 3 5 15 দেই গম পালো যে 15 যদি 3 বাৰ পূৰণ কৰা হয় তেনেহলে এইটো 3375 পাম এইটো উত্তৰ আছে এতিয়া আমি 7 2 কৰিম 7 নম্বৰ 2 7 নম্বৰ 2 তো দিয়া হৈছে 4913 4913 নম্বৰ 7 2 তো চাও 4913 যেহেতু এটা মৌলিক সংখ্যা হয় ইয়াক যদি আমি যোগ করি 4 আৰু 9 13 হ'ব 13 আৰু এইফালে 4 17 হ'ব তেনেহলে আমি এইটো ট্ৰিক হিচাপত আমি প্ৰকাশ কৰিম তেনেহলে এইটো চাওক 4913 এইটো 3 কোনোবাই ঘৰত আছে নেকি 3 চাওকচোন 3 এইটো আছে 7 আৰু 4 টো কাৰ বৰ্গ হয় এইটো 4 এইফালে 1 আৰু 8 মাজত আছে 1 হ'ব 17 যদি আমি 3 বাৰ পূৰণ কৰি দিম তেনেহলে 4913 ওলাব দেই 17 into 17 into 17 পাওঁ ইয়াক আমি ডাইৰেক্ট 17 কিউব বুলি লিখি দিলে হ'ব 17 কিউব এতেকে আৰু 17 equal to answer হ'ব 17 এতিয়া আমি question number 7 3 টো কৰিম 7 নম্বৰ 3 টো এইটো 7 নম্বৰ 3 9261 একক স্থানত 1 আছে দেখুন প্ৰথমে একফালে চাই ল'ব লাগিব যদি তেনে সেইটো আমি ডাইৰেক্ট বৰ্গমূল পাওঁ তেনেহলে কৰি দিব লাগিব 9261 একক স্থানত 1 আছে দেই একক স্থানত 1 আছে এইটো ঘন এইটো ঘন হৈ 1 আৰু এইফালে 9 কাৰ ঘৰৰ মাজত আছে 9 এইটো 8 আৰু 27 মাজত আছে তেনেহলে সৰু সংখ্যাটো 2 হৈ 2 হলো 21 21 যদি 3 বাৰ পূৰণ কৰা হয় তেনেহলে 9261 পাম 21 এতেকে root 3 9261 21 আমি যদি 3 বাৰ আমি পূৰণ কৰিম তেনেহলে 9261 পাম এতিয়া আমি question number 7 চাইটো কৰিম 8 নম্বৰ 4 টো 7 নম্বৰ 4 7 নম্বৰ 4 টো দিছে 13824 13824 যেহেতু একক স্থানত 4 আছে নহয় একক স্থানত 4 থাকিলে আমি এইখিনি কৰি চাওঁ অলপ সোনকালে হ'ব 13824 এই চাওক 4 একক স্থানত ইয়াত বৰ্গ কি হ'ব এইটো 64 4 ইয়াত 4 বহাই চাওঁ 4 দেই এইটো 4 ঘন যদি চাওঁ 64 হ'ব সেইকাৰণে 4 টো বহাই দিলোঁ মই এতিয়া এই 13 টো কোনটো সংখ্যাৰ ঘন হয় 13 এইফালে চাওক 8 আৰু 27 মাজত আছে আৰু 8 আৰু 27 মাজত থাকিলে আমি যেটো সৰু এইটো ঘনমূলটো চাব লাগিব 2 হ'ব মানে আমি গম পালো যে
24 তিনিবাৰ পূৰণ কৰিলে আমি 13824 পাম 24 into 24 into 24 24 cube ইয়াতে আৰু 13824 equal to 3 24 24 লাগিব এইটো আছিলে উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 8 টো কৰিম কোৱেশ্চন নম্বৰ 8 টো কৰিম এইটো বহাই লম কোৱেশ্চন নম্বৰ 8 টো দিছে উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰি লিখা এইটো উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰি লিখা বুলি কৈছে তেনেহলে আমি কোৱেশ্চন নম্বৰ 8 টো 8 নম্বৰ 8 12167 12167 তাৰপিছত 2 নম্বৰত দিছে 8000 দিছে 3 নম্বৰত দিছে 4096 4 নম্বৰ দিছে 5832 এইখিনি পালো ইয়াক উৎপাদক বিশ্লেষণ নকৰাকে আমি ডাইৰেক্ট লিখিব লাগে দেই আমি এইখিনি চাব লাগিব এইটো চাওক আপোনালোকে পোনপ্ৰথমে এনেকৈ পাতি ল'ব আৰু 12167 পাতি ল'ব দেই 12167 এইটো তিনিটা এনেকা যেহেতু ঘন হয় ঘন আমি গম পাওঁ যে তিনিটা সংখ্যা হ'ব লাগে এইটো একৰ আছে 7 আছে 7 এইফালে আছে জানো 7 এইটো 27 আছে তেনেহ'লে 3 ৰ ঘন হয় 27 নহয় 3 টো লিখিব লাগে ইয়াত 3 এনেকৈ লিখি ল'ব লাগে আৰু 12 টো কাৰ ঘন হয় 12 টো এইটো 12 8 আৰু 12 মাজত 27 মাজত আছে হয় নাই 8 আৰু 12 8 আৰু 27 মাজত এই 12 টো পাম তেনেহ'লে এই যেটো ঘনবিলাক আছে এইটো ঘনমূল আছে এই ঘনমূলটো দুইটো 8 এইটো কি হয় ঘনমূল হয় 27 ঘনমূল 3 হয় তেনেহ'লে আমি এই সৰুটো ল'ম তো 23 আমি যদি 23 তিনিবাৰ পূৰণ কৰিম তেনেহ'লে এটো 12167 ওলাব দেই এনেকৈ আমি ডাইৰেক্ট কৰি দিব লাগে এইটো 23 ডাইৰেক্ট পাতি দিব লাগে কৈছে ইয়াত যে উৎপাদক বিশ্লেষণ পদ্ধতি উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰি লিখা নহ'লে আমি 23 ডাইৰেক্ট লিখিব পাৰি এতিয়া আমি এইটো চাওঁ 8000 আমি গম পাওঁ এইটো 2 যদি কিউব কৰা হয় 8 পাম তেনেহ'লে 20 হ'ব হয় নহয় আৰু যদি 0 কিউব কৰা হয় 3টা 0 পাম দেই 20 যদি কিউব কৰা হয় 8000 পাম এইটো চাওক 4096 এইটো চাওক একৰ স্থানত 6 আছে 6টো একৰ স্থানত এইফালে চাওক 16 এইটো 6 ঘন হয় 216 তো আমি ইয়াত 6 লিখি দিম তাৰপিছত এইফালে 4 আছে 4 এইফালে চাওক 1 আৰু 8 মাজত আছে 4 তেনেহ'লে 1 টো ইয়াত হ'ব 16 যদি তিনিবাৰ পূৰণ কৰিম 4096 ওলাব দেই এইটো 16 এতিয়া এইটো চাওক 5832 চাওঁ আমি এতিয়া 5832 এইটো চাওক একক স্থানত 2 আছে একক স্থান 2 এইফালে চাওক এইটো 8 যদি ঘন চাওঁ 5 টো 12 হয় 8 আৰু এইটো 5 টো 1 আৰু 8 মাজত আছে এইটো 18 ওলালে 18 যদি আমি 3 পূৰণ কৰিম 5832 ওলাব এইটো 18 ডাইৰেক্ট এনসাৰ লিখিলে হ'ব এইখিনি আছিলে 8 নম্বৰ কোৱেশ্চন এতিয়া আমি 9 নম্বৰটো যাওঁ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 টো চাওঁ এটা ঘনকৰ দিশ 1.2 সেন্টিমিটাৰ ঘনকৰ আয়তন কিমান আয়তন হ'বলৈ হ'লে দিশ প্ৰস্থ আৰু উচ্চতা তিনিটা সমান হ'ব লাগিব তেনেহ'লে আমি কোৱেশ্চন নম্বৰ 9 টো কৰিম কোৱেশ্চন নম্বৰ 9
দিয়া আছে ঘনকৰ দিক 1.2 1.2 সেন্টিমিটার থেকে ডাইরেক্ট করে দিচ্ছে ঘনক তো আয়তন ঘনক আয়তন কি হব মানে এই 1.2 3 বার ইনটু করে দিলে হব 1.2 ইনটু 1.2 এইটো পূৰণটো দিলেও কি নিদিলেও হয় দেই চিন্তা কাৰণ এই ব্ৰেকেট দিয়াৰ লগে লগে আমি গম পাওঁ যে এইটো পূৰণ হৈ আছে বুলি এইফালে চাওক এইটো 1.2 1.2 1.2 পালো আমি আৰু ইয়াক যদি আমি পূৰণ কৰি চাওঁ দেই তিনিটা 12 কিমান হ'ব 12 গুণ চাব লাগিব 12 144 2 12 144 হয় আৰু এটা 12 যদি পূৰণ কৰি দিয়া হয় 2 4 8 2 4 8 2 গুণ 2 1 4 4 1 4 4 1 8 12 এইফালে 6 7 1728 হ'ব 1728 এইটো সেন্টিমিটাৰ হ'ব দে এতিয়া চাব লাগিব দশমিকটো আছে হয় নাই দশমিকটো কেইটা ঘৰৰ সংখ্যাৰ আগত থাকিব এইটো চাওক 1 2 3 এই দুইটোৰ আগত আছে এই দুইটোৰ আগত আছে দশমিক এই দুইটোৰ আগত তেনেহ'লে কেইটা দুই আগত পালো এটা দুইটা তিনিটা দুইৰ আগত পালো তেনেহ'লে 1728 এটা দুটা তিনিটা ইয়াত দিব লাগিব এইটো সেন্টিমিটাৰ কিউব হ'ব এইখিনি আছিলে কুৱেশ্যন নম্বৰ 9 ৰ উত্তৰ এতিয়া আমি কুৱেশ্যন নম্বৰ 10 টো কৰিম এতিয়া আমি কুৱেশ্যন নম্বৰ 9 টো হৈ গ'ল এতিয়া কুৱেশ্যন নম্বৰ 10 টো কৰিম কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10 কুৱেশ্যন নম্বৰ 10 টো দিছে ইয়াত এটা ঘনক আকৃতিৰ যে ঘনক আকৃতিৰ বাকচ আয়তন 6859 ঘন সেন্টিমিটাৰ হ'লে বাকচটো কিমান উচ্চতা উলিয়াব লাগে উচ্চতা উলিয়াবলৈ আমাক দিক প্ৰস্থ আৰু উচ্চতাৰ এই তিনিটা বস্তু প্ৰয়োজন হয় তেনেহ'লে আমি ইয়াৰ আয়তনটো লিখি ল'ম দিয়া আছে ইয়াত দিয়া আছে কি বাকচটোৰ আয়তন বাকচ এই বাকচটোৰ আয়তন 6859 ঘন সেন্টিমিটাৰ এইটো সব ঘন সেন্টিমিটাৰ কিউব দি দিলে এইটো হৈ যাব যে আমি প্ৰায়ভাগ সেন্টিমিটাৰ কিউব লিখো এতিয়া ঘনকটোৰ বাকচটোৰ আয়তন চাব লাগিব ঠিক আয়তন ইয়াত যদি আমি কিউব কৰিম তেনেহ'লে কোনটো ঘনমূলৰ এইটো ঘন হয় 6859 এইটো চাব লাগিব দেই আমি এইফালে চাব লাগিব এইটো ফৰ্মুলা দ্বাৰা 6859 এইটো 9 টো চাওক কোনোবাই ঘৰত আছে নেকি 8 চাওক 9 হ'ব তিনিটা এনেকা 8 টানি দিব লাগে এইটো 6 কোন ঘৰৰ মাজত আছে এইটো 1 আৰু 8 1 টো ল'ম আমি গম পালো যে ইয়াক ৰুট কিউব কৰিলে 6859 দেই
6859 যদি কৰোঁ তেনেহ'লে আমি 19 পাওঁ এইটো উত্তৰ আছিলে এতিয়া আমি কুৱেশ্যন নম্বৰ 11 কৰিম আৰু ইয়াত 11টোত MCQ কুৱেশ্যন দিয়া হৈছে 11টোত কেইটা MCQ আছে 5টা কৰি এইবিলাক কিন্তু বহুত ইম্পৰ্টেণ্ট দেই MCQ বিলাক এইটো আপোনালোকে ভালকে অধ্যয়ন কৰি যাব ইয়াত কৈছে প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ দিয়া হৈছে 23ৰ ঘনকৰ একক আস্থানৰ অংকটো হ'ল 11 নম্বৰ ইয়াত অপশ্যন দিছে 23ৰ ঘনকৰ একক আস্থানৰ 6 দিয়া আছে তাৰপিছত 7 দিয়া আছে 3 নম্বৰত 8 দিয়া আছে 4 নম্বৰত দিয়া হৈছে 9 এটা চাওক 23 আমি এইটো আগত পাইছিলো দেই আগত এইটো কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 পাইছিলো যে একক আস্থানত কি অংশ বহিব বুলি তেনেহ'লে আমি এই 3টোক কিউব কৰি দিব লাগে 3টোক কিউব কৰিলে 27 এইটো একক আস্থানত পালো আমি 7 একক আস্থানত 7 ইয়াত অপশ্যনত আছে 7 এইটো কুৱেশ্যন এনসাৰ আছে এইটো 7 এনেকৈ আপোনালোকে উলিয়াব পাৰিব এতিয়া কুৱেশ্যন নম্বৰ 11 বিটো চাওঁ বি ইয়াত দিছে তলৰ কোনটো পূৰ্ণ ঘন বুলি কৈছে দেই 1 নম্বৰত দিয়া হৈছে 652 2 নম্বৰত দিছে 933 3 নম্বৰত দিছে 343 আৰু 4 নম্বৰত দিছে 1002 এতিয়া চাওক পূৰ্ণ ঘন হ'বলৈ হ'লে এইটো লিখি দিছো পূৰ্ণ ঘন হ'বলৈ 1 8 আৰু 9 থকাটো প্ৰয়োজন হয় এতিয়া চাওক 1 8 9 ক'বাত আছে নেকি 1 8 9 ইয়াত কি কৈছে তলৰ কোনটো পূৰ্ণ ঘন 1 8 9 পূৰ্ণ ঘন বুলি কৈছে নাই 343 আছে তাৰপিছত পূৰ্ণ ঘন 652 933 343 1002 পূৰ্ণ ঘন হয় তলত কোনটো পূৰ্ণ ঘন আমি এইখিনি যোগ কৰি দিব লাগে যোগ কৰি পিনে 1 8 9 পাওঁ তেনেহ'লে আমি পূৰ্ণ ঘন পাওঁ এইটো চাওক যোগ কৰিলে বি নম্বৰ এইটো এইটো 6 আৰু 5 11 আৰু 2 13 হ'ব 13টো যোগ কৰিম আমি দেই 13টো যোগ কৰিলে 1 আৰু 3 4 এইটো নহয় পূৰ্ণ ঘন নহয় এতিয়া এইটো যোগ কৰি চাওঁ 9 আৰু 3 12 হ'ব 12 আৰু 3 15 হ'ব 15 1 আৰু 5 যোগ কৰিলে 6 এইটো পূৰ্ণ ঘন নহয় 1 8 9 য'ত পাম আমি এইখিনি পূৰ্ণ ঘন নহয় তাৰপিছত এইটো চাওঁ 343 এইটো চাওক 3 4 5 7 আৰু 3 10 হয় 10 যদি যোগ কৰোঁ 1 আৰু 0 1 পাম এইটো চাওক এইটো হ'ব 1 আৰু 2 3 পূৰ্ণ ঘন নহয় তেনেহ'লে আমি এইটো 1 8 9 দেই তেনেহ'লে আমি এইটো পূৰ্ণ ঘন হয় বুলি লিখিব লাগে এইটো এনেকৈ যোগ কৰি আমি পূৰ্ণ ঘন সংখ্যাবিলাক উলিয়াব পাৰি তেনেহ'লে এতিয়া আমি বিটো হৈ গ'ল এতিয়া কুৱেশ্যন নম্বৰ 11 C2 কৰিম এইটো মাৰি ল'ম 11 নম্বৰ C2 কৰিম 11 নম্বৰ C2 দিছে ইয়াত 11 নম্বৰ C2 দিছে কৈছে 11 নম্বৰ C2 এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দেই যদি এইটো দিছে 1000 আমি গম পাওঁ এইটো চাওক 10ৰ যদি কিউব কৰা হয় তেনেহ'লে 1000 পাওঁ ইয়াত অপশ্যনত আছে 3 আছে 3 দেই 130 আছে 2 নম্বৰত 100 আছে 3 নম্বৰত 10 আছে 4 নম্বৰত 1000 আছে তেনেহ'লে এইটো 3 নম্বৰটো শুদ্ধ উত্তৰ হ'ব এতিয়া 11 ডিটো চাব লাগিব
এইটো খুব ভেৰি ইম্পৰ্টেণ্ট হয় কাৰণ পৰীক্ষাত এইটো বাৰে আহি থকা দেখা গৈছে MCQ এইটো চাওক দিয়া হৈছে যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব দেই m n ৰ ঘনমূল হয় তেন্তে n ৰ m মান হ'ব ইয়াত অপশ্যনত দিছে আৰু m 2 নম্বৰত দিছে 3 m 3 নম্বৰত দিছে m কিউব আৰু 4 নম্বৰত দিছে m স্কয়াৰ এইখিনি পালো ইয়াত যদি চাওক m যদি এইটো ঘনত n হয় বুলি কৈছে দেই তেনেহলে এইটো n কিউব হয় তেনেহলে এইটো চাওক আমি যদি m n কিউব হয় ঘন হয় তেন্তে n ৰ মান আমি ইয়াক যদি কিউব কৰিলে ইয়াক কিউব কৰিবলৈ এনেকৈ পাব পাৰি তাৰপিছত আমি এই সংখ্যাটোক m কিউব ইকুয়াল টু n কিউব হৈ আছে আমি এইটো এনেকৈ পাব পাৰি n 1/3 into 3 এই তিনিখিনি কেনসেল যাব দেই এইটো 1 হ'ব আমি গম পাইছো n ৰ মান n কিউব হ'ব এইটো উত্তৰ ইয়াত এইখিনি শুদ্ধ উত্তৰ লয় দিব লাগে এতিয়া চাওক ই নম্বৰ 11 নম্বৰ এইটো চাওক 11 নম্বৰ এইটো মাৰি দিছো মই 11 নম্বৰ চাব লাগিব এতিয়া 11 নম্বৰ 11 নম্বৰ এইটো আৰু কিউব 8 প্লাস কিউব 27 প্লাস কিউব 64 মান হ'ব ইয়াত দিয়া হৈছে 8 প্লাস 27 প্লাস এপারে দিয়া হয়েছে 64 অপশনত দিয়া হয়েছে চাওক অপশনত কি দিয়া হয়েছে 6 2 দিয়া হয়েছে 7 এনে দিয়া হয়েছে 8 আৰু 4 দিয়া হয়েছে 9 অপশনত দিয়া হয়েছে কি এতিয়া চাওক এইটো এফালে চাওক 8 ৰ ঘন হয় এইটো ঘনমূল 2 হয় এইফালে 27 ৰ ঘনমূল 27 3 হয় আৰু এইফালে 64 ৰ ঘনমূল 4 হয় এইখিনি যোগ কৰি দিয়ক এনসার ওলাইব 2 আৰু 3 5 5 আৰু 4 9 এনসার এইখিনি আছিল এতিয়া আমি যেহেতু আমি অনুশীলনী ৰিভিজন এইটো কমপ্লিট হৈ গ'ল আপোনালোকক এই ভিডিঅ'খিনি কেনেকুৱা লাগিল যদি আপোনালোকক ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব